ইমান নির্দয়, ইমান হৃদয়হীন, ইমান নিষ্ঠুর, ইমান অমানবীয়, ইমান অত্যাচারী মুখ্যমন্ত্রী ভারতবর্ষের বুকুত বা কোনো রাজনৈতিক নেতা হিমন্ত বিশ্ব শর্মার দরে নেতা জন্মই হয় না। যে ইমানেই নিষ্ঠুর, ইমানেই অমানবীয়, ইমানেই অত্যাচারী শাসক ভারতবর্ষের মানুষে দেখা নাই। গতিকে এই ধরনের নিষ্ঠুর অত্যাচারী অত্যাচারী শাসক মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে কৈছোঁ ৭১ চনৰ ২৫ মাৰ্চত যিসকল অসমত আছে তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিব লাগে। ইয়াত কোনো দ্বিধাবোধ নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰৰ নামচুৱে সদায় সহযোগিতা কৰিব, অসমৰ সংখ্যালঘু ৰাইজে সহযোগিতা কৰিব। কিন্তু ইয়াত দেখা গৈছে যে চক্ৰান্তমূলকভাৱে সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটোকে আগত ৰাখি গৃহ বিভাগৰ এক নিৰ্দেশ আগত ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ গৃহ বিভাগ, অসমৰ বৰ্ডাৰ পুলিচে কোনো নীতি নিয়ম নোহোৱাকৈ যধে মধে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰতো অন্যায় কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি স্পষ্টকৈ কৈছোঁ যে আজি অসম চৰকাৰে যি ধৰণে মানুহবিলাকক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি আছে, এইটো সম্পূৰ্ণভাৱে আহুৱাযুক্ত হৈ আছে। ইয়াত সম্পূৰ্ণ ভুল নীতিত চলি আছে। কাৰণ একপক্ষীয়ভাৱে মই প্ৰথমবাৰৰ কাৰণে বাৰে বাৰে স্পষ্ট কৰিছোঁ যে কেৱল মাত্ৰ মুছলমানসকলক, ধৰ্মীয় সংখ্যালঘুসকলক ইয়াত টাৰ্গেট কৰা হৈছে। মই এইকাৰণে কৈছোঁ যে আজি ৩-৪ দিনৰ পৰা আমি দেখিছোঁ মানুহক যদি সন্দেহ কৰা হয় ৰাতি ২টা-৩টা বজাত কিয় উঠাব লাগিব? মুখ্যমন্ত্ৰীক মই স্পষ্টকৈ কৈছোঁ, কাৰোবাক যদি সন্দেহ হয় দিনৰ পোহৰত গাঁওবাসীক লগত লৈ, পুলিচক লগত লৈ, গাঁওবুঢ়াক লগত লৈ, পঞ্চায়তৰ বিষয়াসকলক লগত লৈ গৈ সেই মানুহখিনিক তেওঁলোকে পৰীক্ষা কৰক। কিন্তু ৰাতাৰাতি ২টা বজাত ৩টা বজাত উঠাই লৈ আহিব, পৰিয়ালক তেওঁলোকে নক'ব ক'ত লৈ যোৱা হ'ল, এই কথাবিলাক তেওঁলোকে নকয়। গতিকে আমি সেইকাৰণে অহা শনিবাৰে মুখ্যমন্ত্ৰীয়ে বিদেশী খেদাৰ নামত অসমত যে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক যে এই নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, এই কথাবোৰ আলোচনা কৰি পৰৱৰ্তী এক সঠিক আৰু গণতান্ত্ৰিক কঠিন পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি গুৱাহাটীত নাগৰিক সভাৰ আয়োজন কৰিছোঁ। আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাও জৰুৰী আয়োজন কৰিছোঁ। শনিবাৰৰ পিছত অসমৰ সংখ্যালঘু সমাজৰ ওপৰত, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক নীতি নিয়ম বহিৰ্ভূতভাৱে আইন কানুন নোহোৱাকৈ, আজি যোৱাকালিও দেখিছোঁ ধুবুৰীত বহুত কেইজন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকক ৰাতি উঠাই লৈ আহিছে। ইতিমধ্যে তেওঁলোকক হাইকোৰ্টে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি, তেওঁলোকক বৰ্ডাৰলৈকে পঠাই দিব নোৱাৰিব বুলি তাতে উল্লেখ কৰাৰ পিছতো সেইসকল মানুহকো কৰা হৈছে। আমি বাৰে বাৰে কৈছোঁ প্ৰকৃত বাংলাদেশী আছে বাংলাদেশলৈ প্ৰেৰণ কৰক, বাংলাদেশৰ ঘৰলৈ তেওঁলোকে পঠিয়াই দিয়ক। কিন্তু এনেকুৱা ধৰণৰ অত্যাচাৰ কিয়? নে কেৱল মুছলমান হোৱাৰ বাবে? মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীয়ে নিজৰ গাদীখনৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰাটো কোনো পদ্ধতিতে সভ্য সমাজে কৰিব নোৱাৰে। আজি যি ধৰণে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, আজি ভাৰতবৰ্ষৰ নাগৰিকক যি ধৰণে তেওঁলোকে কেৱল মাত্ৰ গেটটো পাৰ কৰাই ভাৰতৰ মাটিত পেলাই থৈ যি ধৰণে এটা পৰিৱেশ দেখুৱাব বিচাৰিছে, আজি সমগ্ৰ ভাৰতবাসীয়ে চাই আছে। আজি সমগ্ৰ ভাৰতবাসীয়ে চাই আছে। আৰু এই কথা বাৰ্তাবিলাক ইতিমধ্যে আমি অহা শনিবাৰে আলোচনা কৰি সমগ্ৰ ভাৰতবৰ্ষতে বিদেশীৰ নামত স্বদেশী অসমীয়া ভাৰতীয়ৰ ওপৰত যে নিৰ্মম অত্যাচাৰ, এই অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, এই কথা বাৰ্তাবিলাক আমি লৈ যোৱাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ আমি লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম আৰু নিশ্চিতভাৱে লৈ যাম আৰু প্ৰবলভাৱে ইয়াৰ গণ আন্দোলন আমি গঢ়ি তুলিম। গতিকে স্পষ্টকৈ আমি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ যে বিদেশী বিতৰণ কৰক, সূক্ষ্ম শুদ্ধ সঠিক প্ৰক্ৰিয়া গ্ৰহণ কৰি আইনী মেৰপকত থকা মানুহখিনি আইনী মেৰপকৰ পৰা শেষ হওক বা তেওঁলোকক আইনী সুৰক্ষা দিয়া হওক, দি পেলাই যদি তেওঁলোকৰ প্ৰকৃততে কোনোবাই বাংলাদেশী ওলায় তাক বাংলাদেশৰ প্ৰেৰণ কৰক। কাৰণ ৭১ৰ আগৰ কোনো মানুহক আমি অসমত থকাটো আমি কেতিয়াও কামনা নকৰোঁ। কিন্তু ৭১ৰ আগৰ মানুহক হাৰাশাস্তি আৰু অত্যাচাৰ আৰু এনেকুৱা নজিৰবিহীনভাৱে অমানৱীয়ভাৱে মানুহক ৰাস্তাত পেলাই থৈ অহা কাৰ্য আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ।